আমি আহিছো মেঘালয়ৰ ওয়েষ্ট খাসী হিলছৰ মাইৰেঙৰ এটা নং স্থানলৈ গুচি যাম। আমি অকণমান টাইম জিৰালো। এয়া মোৰ লগতে মোৰ ছাৰ আছে আমাৰ যমুনা মুখৰ আৰু বিউটি বৰা আৰু লগতে মই মোৰ ভাগ্যৱান বড়োৰ লগতে আৰু আমাৰ এফালে আহিছে কিশোৰ শৰ্মা। আহক কিশোৰ শৰ্মা আমাৰ আহিছে, ৰাজখোৱা দা আহিছে, এয়া আমাৰ কিশোৰ, এয়া কিশোৰ দা আৰু এফালে আহিছে আমাৰ ৰাজখোৱা দা আহিছে আমাৰ লগত। আমি এতিয়া বৰ্তমান মাইৰেং টাউনত ওয়েষ্ট খাসী হিলছত আছোঁ আৰু গৈ আছোঁ নং স্থানলৈ। যথাসম্ভৱ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম, কি দেখুৱাব পাৰোঁ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। আজিৰ যাত্ৰাত মোৰ লগত আছে এয়া কিশোৰ দাই গাড়ী চলাই আছে। মই এতিয়া গাড়ী চলোৱা বাদ দিলোঁ, ভিডিঅ' কৰিব পৰা নাই। সেইটোৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে কিশোৰ দাক মানে গাড়ীখন চলাবলৈ ক'লোঁ। এই চাওক গাঁৱত পৰি থকা গাঁৱলীয়া এই তেখেতসকলে হাঁহি আছে। এই আমাৰ ৰাজখোৱা দা একদম মানে শান্তি পাইছে, বাই বাই দি আছে। আমি খুব আনন্দ কৰিছোঁ আমি ইমান আনন্দ কৰিছোঁ নহয়, মানে কি ক'ম আৰু, বহুত ভাল লাগিছে। আৰু চবে আমি বুঢ়া হৈ গ'লো, ইমান আনন্দ কৰাই যথেষ্ট। আমি মানে কথাতহে আনন্দ দেই, কিন্তু খাইছোঁ কি জানো, বইল ভাত, বইল তৰকাৰী, পইচাও কম লগত। গতিকে আমি বইল ভাত খাই আমি কিন্তু আনন্দ যথেষ্ট কৰিছোঁ। কম পইচাত আমাৰ নিচিনা আপোনালোকে ফুৰিব আহিব, কম পইচাত আহিব। কিহৰ দৰকাৰ 50-60 হাজাৰ 20 হাজাৰ। আমি মদাৰতলিৰ পৰা দবকাৰ পৰা আহিছোঁ। আমাৰ টোটেল আমাৰ 4জনৰ কিমান যাব জানে? মই হিচাপ দি আছোঁ 8,000 টকাৰ ওপৰত নাযায়। টোটেল 8,000 টকাৰ ওপৰত 4জন, 1 ৰাতি 2 দিন। গতিকে আমাৰ দৰে ষ্টেপ লৈ পেলাই আহিব, পইচা বহুত কম যাব। কিশোৰ দা এই অলপ আগতে গাড়ীটো ৰাখিব লাগিব বুজিছে, মানে অলপ মুক্ত হাৱা ল'ম, লগতে অলপ খোজকাঢ়িম, দেহাখিনিও ভাল লাগিব, মুক্ত হাৱালৈ মজা লাগিব। আহক, এয়া আমি ৰাস্তাত ব্যায়াম এক্সাৰচাইজ আমি ব্যায়াম কৰি আছো। আমাৰ ৰাজখোৱা দাই চাওক কেনেকা ষ্ট্ৰং হৈ গ'ল। ৰাজখোৱা দাই ব্যায়াম কৰি আছে। আৰু কিশোৰ দাৰ পেটটো অলপ কমিছেনে আপোনাৰ? ছাৰ অলপ কমিছেনে? আপোনাৰ পেটটো কমিছেনে? মইতো ৰাতিপুৱাই খোজকাঢ়ি মোৰ স্বাস্থ্যই বেয়া হৈ গ'ল, ইমান খিনাই দিছোঁ একদিনত। গতিকে এই চাওক আমাৰ কিশোৰ দা শৰ্মা ইনষ্টাগ্ৰামত শৰ্মা, এইটো চাওক আমি ব্যায়াম কৰি আছো, আমি খোজকাঢ়ি আছো। এই ধুনীয়া, বাই বাই এটা দিয়ক চবে, বাই বাই এটা দিয়ক। অ ৰাজখোৱা দা বাই বাই এটা দিয়ক। আপুনি নিদিয়ে নেকি বাই বাই? আপুনি নিদিয়ে? দিয়ক ইনষ্টাগ্ৰামত খালি চালে নহ'ব, মোৰ ভিডিঅ'টোতো ৰাইজে চাব না। গতিকে ভালকে এটা দিয়ক। এইটো জবৰদস্তি দিছে বুজিছে। শৰ্মাজী বাই বাই। অ বন্ধু বান্ধৱীসকল, আমাৰ জীৱনটো কেনেকৈ জানে? আমাৰ জীৱনটো মই গানেৰে কৈ দিছোঁ আমাৰ জীৱনটো কেনেকুৱা। কভি খুশিও কা সাৰে গম লিখেংগে, কভি আঁখোं का पानी लिखेंगे, कभी खुशियों का सरगम लिखेंगे, कभी आँखों का पानी लिखेंगे। এই ঠাইখিনি চাওক, আমি মাৰখাম ভিউ পইণ্টলৈ গৈ আছোঁ। তাৰ মাজতে ৰখি অকণমান গান গালোঁ, ফূৰ্তি কৰিলোঁ। এইটো হৈছে এইফালে গৈ আছে মাৰখাম ভিউ পইণ্ট। আমি আধা বাটত আহি পাইছোঁ। पर्वतों में आ गया, टकरा गया, दिल में भी आवाज़ों में आ गया, पर्वतों में आ गया, टकरा गया, दिल में भी आवाज़ों में आ गया, दिल में भी आवाज़ों में आ गया। কি কৰিম, আপোনালোকৰ সন্মুখত ফূৰ্তি অলপ কৰিছোঁ। ঘৰত গ'লেতো খালি চিন্তা। গতিকে আমি ঘৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল,
এয়া আপোনালোকে দেখিছে একদম হঠাৎ বতৰটো বেয়া হৈ আহিছে। আপোনালোকক আশা দিছিলোঁ যে মাৰখাম ভিউ পইণ্ট দেখুৱাম বুলি, কিন্তু মাৰখাম ভিউ পইণ্টলৈ গৈ থাকোঁতে আমি মাজত একেবাৰে ৰাস্তা ভঙা দেখা পালোঁ। গতিকে আমি ৰিটাৰ্ণ আহিলোঁ। ৰিটাৰ্ণ আহি এই অৱস্থাত এই বতৰটো পালোঁ আৰু বিভিন্ন ঠাই আপোনালোকক আশা দিয়া মতে দেখুৱাব নোৱাৰিলোঁ। যা হওক ভুল শুদ্ধৰে মানে ভুলকৈ আপোনালোকৰ ওচৰত বিভিন্ন গান গাইছোঁ। আমি গায়কো নহয় যে শুদ্ধকৈ গাম, শুদ্ধকৈ কথা ক'ম। কেৱল মাত্ৰ একমাত্ৰ আপোনালোকৰ লগত আমি ফূৰ্তি আনন্দবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে সকলো ভুল হোৱা কথা বা গীত আপোনালোকে ক্ষমা মাৰ্জনা কৰি দিব বুলি আশা ৰাখিছোঁ। এয়া আমি মেঘালয়ত গান এটা গাই দিছোঁ হা, পাহাৰৰ মাজত গান এটা গাই দিছোঁ। ইতনে पहाड़ों का यहाँ मौसम जारों का, इतनों पहाड़ों का यहाँ मौसम जारों का। সঁচাকৈ খুব ভাল লাগিছে। আমাৰ ৰাজকুমাৰ দা, আমাৰ এই ছাৰ খুব ধুনীয়া, লগতে কেমেৰা ধৰিছে আমাৰ কিশোৰ দাই, খুব ধুনীয়া লাগিছে। আৰু হয়তো আজি ইমানখিনি টাইমৰ পৰাই আমি মানে ঘৰমুৱা হ'ম। গতিকে আমি সকলোৱে আপোনালোকক নমস্কাৰ জনাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে। আজিলৈ ইমানতে ভিডিঅ' সামৰিছোঁ।